ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৫ বৰ্ষৰ ডিচেম্বৰ মাহৰ ১৪ তাৰিখ দেওবাৰ। আজি দশমী তিথি থাকিব, নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ আৰু আজি জন্মগ্ৰহণ কৰা জাতকসকলৰ ৰাশি হ'ব কন্যা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱগণ। আজি আপোনালোকৰ যাত্ৰা নাই। শুভ কৰ্ম আপোনালোকে ৰাতিপুৱা ৭:০৫ পৰা ৯:১৯ পৰ্যন্ত কৰিব পাৰিব। আকৌ দুপৰীয়া ২:৫৪ পৰা ৰাতি ৭:৪২ পৰ্যন্ত কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশিসমূহ হৈছে বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশি। সাৱধান হৈ থাকিব লগা ৰাশিবোৰ হৈছে সিংহ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকলৰ আজি ভ্ৰমণেৰে আপোনালোকৰ দিনটো আৰম্ভণি হ'ব আৰু আপোনাৰ কৰ্মৰ প্ৰতিটো ক্ষেত্ৰতে আপুনি আত্মবিশ্বাস আৰু সমৰ্পণ ৰাখিলে সফলতা পাব। আৰু ঘৰত সঠিক শৃংখলা বজাই ৰখাত আপুনি আজি উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব। আৰু সকলোৰে সৈতে আজি ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে ঘৰত আপোনালোকৰ সুখ শান্তি বৃদ্ধি পাব আৰু ইজনে সিজনৰ মাজত বন্ধুত্ব ভাৱো জাগ্ৰত হ'ব। আপুনি এজন পুৰণি বন্ধুৰ পৰা আজি সমৰ্থন লাভ কৰিব আৰু আপুনি আজি নিজৰ শক্তিক সঠিক দিশত আপুনি ব্যৱহাৰ কৰিবলৈ আজি আপুনি সুযোগ পাব। আজি ব্যৱসায়িক ক্ষেত্ৰত অনুকূল ফলাফল লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ ব্যৱসায়িক যাত্ৰা আছে সেইবোৰ আজিৰ কাৰণে নকৰাটোৱে বেছি লাভজনক হ'ব। যিবোৰ গুৰুত্বপূৰ্ণ যাত্ৰা সেইবোৰত গ'লে আপোনালোকৰ লাভ হ'ব আৰু আপুনি নতুন তথ্য আদি পোৱাৰ সম্ভাৱনাও দেখা পাব। খৰচ নিয়ন্ত্ৰণ কৰাটো আজি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু অচিনাকি মানুহক কোনো কাৰণতে আজি বিশ্বাসত নল'ব, কাৰণ সিহঁতে আপোনালোকক আজি ক্ষতি কৰিব পাৰে আৰু লগতে ব্যৱসায়িক দিশত কিছুমান বেয়া পৰিৱেশৰো সৃষ্টি হোৱাৰ পৰিলক্ষিত হ'ব পাৰে। সেইবাবে যিমান পাৰে আপুনি নিজে সকলো চেষ্টা কৰিবলৈ যত্ন কৰক। প্ৰচাৰৰ ক্ষেত্ৰত আজি কাম কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন স্বীকৃতি লাভ কৰিব আৰু অনাকাংক্ষিত কিছুমান সহায়ো আজি পাব, যাৰ ফলত আপোনালোকৰ ধন প্ৰৱাহৰ যোগ বৃদ্ধি পাইছে আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ ভাল মনোভাৱো থাকিব। আজি প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ শিষ্টাচাৰ বজাই ৰাখিব লাগিব আপোনাৰ সংগীৰ সৈতে, নহ'লে পাৰস্পৰিক ক্ষেত্ৰত আপোনালোকৰ কিছু বাধা আহিব পাৰে আৰু আপোনাৰ পত্নীৰ সমৰ্থন আৰু মৰমে আপোনাৰ মনত শান্তি কঢ়িয়াই আনিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি দেখা দিব। অবিবাহিতসকলৰ আজি উপযুক্ত সংগী বিচাৰি পোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজি যিকোনো ক্ষেত্ৰত যদি সুযোগ পাইছে তেনেহ'লে আপোনালোকে আঁকোৱালি ল'বলৈ যত্ন কৰিব। পৰিয়ালৰ ক্ষেত্ৰতো আজি ধৰ্মীয় অনুষ্ঠান আদিত আপোনালোকে সহযোগ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ সুসংগঠিত আৰু আপোনালোকৰ শৃংখলাবদ্ধ হোৱা পৰিলক্ষিত হোৱা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱা উচিত। ভজা খাদ্য পৰিহাৰ কৰি চলিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত দৈনন্দিন জীৱনত আপোনালোকে আগবাঢ়ি যাবলৈ সফলতা পাব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো খুবেই জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে ৩। আজিৰ দিনটো আপোনালোকে সুকলমে পাৰ কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ সুখৰ দিন আৰু সুখেৰে সকলো ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যিকোনো কামতে আপোনালোকে আজি মানসিক শান্তি লাভ কৰিব। সন্তানৰ কেৰিয়াৰ সম্পৰ্কে যিবোৰ চিন্তা আছিলে সেইবোৰৰ আপোনালোকৰ আজি অৱসান ঘটিব আৰু ভাল খবৰে আপোনালোকৰ সকলোকে আনন্দিত কৰি তুলিব। আপুনি হয়তো কোনো বিশেষ বন্ধুক আজি সহায় কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ মনত আজি আনন্দৰ সৃষ্টি হ'ব। আপোনাৰ লক্ষ্যত উপনীত হোৱাত আজি সম্ভাৱনা আছে। ঘনিষ্ঠ বা বন্ধুক আজি আপোনালোকে লগত লৈ যদি চলে তেনেহ'লে আপোনাৰ উন্নতি আৰু কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ দক্ষতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি উন্নত হোৱা দেখা গৈছে, গতিকে আপুনি কোনো ধৰণৰ নেতিবাচক কথাৰ আপুনি গুৰুত্ব নিদিব আৰু আনৰ কথাত একেবাৰে মনোযোগ নিদিব। অৰ্থহীন তৰ্ক আদিত লিপ্ত হ'লে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু লগতে আপোনালোকে অলপ স্মাৰ্ট ৱৰ্ক কৰিব লাগিব। তেতিয়া দেখিব যে আপোনালোকৰ কিছু ক্ষেত্ৰত উন্নতি দেখা পাইছে।
আৰ্থিক অৱস্থাৰ দিশত আজি মনোযোগ দিয়ক। একেবাৰে আপোনালোকে অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক, নহ'লে কিছু আৰ্থিক দিশত অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। কৰ্মক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব যদিও আপোনাৰ নিজৰ বিচক্ষণতাৰ দ্বাৰা সেইবোৰ আপোনালোকে নিৰ্মূল কৰিব পাৰিব আৰু নিজৰ লক্ষ্যত আপুনি উপনীত হ'ব পাৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি বন্ধুত্বপূৰ্ণ আচৰণৰ যোগেদি আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন বা কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ চেষ্টা কৰক আৰু আয়ৰ উৎসৰ আজি উন্নতি হোৱা দেখা গৈছে আৰু নতুন আয়ৰ সুযোগো পাব। গতিকে কামবোৰ আপোনালোকে গুৰুত্ব সহকাৰে কৰিবলৈ যত্ন কৰক আৰু পৰিকল্পিতভাৱে ব্যৱসায়িক ক্ষেত্ৰখন পৰিচালনা কৰিবলৈ আজি চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ অধিক উন্নতি আজি দেখা যাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সহযোগত আজি ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা গৈছে। ব্যক্তিগত জীৱনৰ বাহিৰতো আপোনালোকে নিজৰ ঘৰখনত বেছিকৈ আজি সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ সুষম হ'ব আৰু তেওঁলোকৰ সৈতে সময় কটালে আজি আনন্দৰো সৃষ্টি হ'ব, যাৰ ফলত আপুনি মানসিক শান্তি পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বদ হজমৰ সমস্যা আৰু গেছৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে এই সময়ত আপোনালোকে লঘু আৰু সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় হ'ব আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব। ৰাতিপুৱা লঘু ব্যায়াম কৰিলে আপুনি লাভৱান হ'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো খুবেই জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকৰ সুফল পাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকে আজি প্ৰেমেৰে সকলো ক্ষেত্ৰত আপোনালোকে আগুৱাই গ'লে ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। অৰ্থাৎ আপুনি অন্যৰ সৈতে ভাল ব্যৱহাৰ কৰিলে বা তেওঁলোকৰ সৈতে সম্বন্ধ সুন্দৰকৈ ৰাখিলে আপুনি যিকোনো ক্ষেত্ৰত আজি ভাল প্ৰদৰ্শন কৰিব পাৰিব আৰু আপোনাৰ সৌভাগ্যও সৃষ্টি হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আপুনি সুযোগৰো দেখা পাব। নিজৰ কামত মনোনিৱেশ কৰি থাকিবলৈ আজি যত্ন কৰক, নহ'লে বাহিৰা ক্ষেত্ৰত যদি আপোনালোকে আগুৱাই যায় তেনেহ'লে আপোনাৰ নিজৰ লোকচান হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। ছাত্ৰ ছাত্ৰীসকলে আজি আকাংক্ষিত সফলতা লাভ কৰিবলৈ হ'লে কিছু তথ্য আজি গ্ৰহণ কৰাটো খুবেই জৰুৰী হ'ব। সেইবাবে অভিজ্ঞতা থকা ব্যক্তি বা শিক্ষকৰ পৰা এনে ধৰণৰ যি তথ্য আছে সেইবোৰ গ্ৰহণ কৰাটো খুবেই জৰুৰী হ'ব আৰু আজি আশা কৰাতকৈ আপোনাৰ লাভৰ সম্ভাৱনা বেছি থাকিব। গতিকে আজি নিজৰ কৰ্মক্ষেত্ৰত বেছিকৈ আপোনালোকে মনোযোগ দিবলৈ চেষ্টা কৰিব। দিনটোৰ আৰম্ভণিতে নিজৰ দৈনন্দিন কাম কাজৰ পৰিকল্পনা কৰি লওক আৰু আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকক উপযুক্ত যত্নৰ প্ৰয়োজন অৱস্থা হৈছে। গতিকে তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে আপুনি যত্ন লওক আৰু চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা অতি সোনকালে তেওঁলোকে সুস্থ সবল হৈ উঠিবলৈ সক্ষম হ'ব। আজি আপুনি ভৱিষ্যতৰ প্ৰতি অসাৱধান হোৱাটো উচিত নহ'ব, কিয়নো এতিয়া কৰা কঠোৰ পৰিশ্ৰম ভৱিষ্যতে অনুকূল ফলাফল দিব। গতিকে বৰ্তমান সময়খিনিত আপুনি ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক। বৰ্তমান আপোনাৰ ব্যৱসায়ত বিশেষ সফলতাৰ সম্ভাৱনা নাই, তথাপিও আপোনাৰ কাম কাজবোৰ সুসংগঠিত কৰিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলৰ প্ৰতি বিশ্বাস আৰু মৰম বজাই ৰাখক। তেতিয়া দেখিব যে আপোনালোকৰ মাজত যি সমস্যাৰ সৃষ্টি হৈছে সেইবোৰ লাঘৱ হ'ব। যদি আপোনাৰ অংশীদাৰিত্বৰ বাবে কোনো পৰিকল্পনা আছে তেনেহ'লে এই ব্যৱস্থাটোৰ ওপৰতে আপুনি বিশ্বাস ৰাখি আগবাঢ়ি যাওক। ভাল খবৰ অতি সোনকালে আপোনালোকে লাভ কৰিব আৰু কিবা এটা সিদ্ধান্ত ল'ব হ'লে সকলো সদস্য মিলিত হৈ একেলগে ল'বলৈ চেষ্টা কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি পাৰিবাৰিক জীৱনত ভালদৰে বজাই ৰখাত আপোনালোকে সক্ষম হ'ব। ইয়াৰ ফলত সুখৰ সৃষ্টি হ'ব আৰু সন্তানৰ কিবা এটা সমস্যাৰ পৰা পৰিত্ৰাণ পাই সকলোৱে আজি আনন্দিত অনুভৱ হ'ব। পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু যিসকল প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকৰ আজি সন্দেহৰ পৰা আঁতৰি থকাৰ পৰামৰ্শ দিয়া হৈছে। যদি সন্দেহ থাকে তেনেহ'লে আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব আৰু লগতে সম্পৰ্কবোৰো বেয়া হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ৰক্তচাপ আৰু ডায়েবেটিছ সম্বন্ধীয় যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আপোনালোকে মুক্ত হ'বলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক আৰু লগতে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ হৈ থকাত সহায় পাব আৰু অত্যাধিক মানসিক চাপ আজি পৰিহাৰ কৰক, কাৰণ মানসিক চাপে আপোনাৰ শাৰীৰিক ক্ষেত্ৰত আজি দুৰ্বলতা অনুভৱ কৰাব, অৰ্থাৎ আপুনি দুৰ্বল অনুভৱ কৰিব। সেইবাবে সদায় আপোনালোকে মানসিক চাপ মুক্ত হৈ থাকিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি ভাল হ'ব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আনন্দৰে ভৰা দিন অনুভৱ কৰিব। সকলো ক্ষেত্ৰতে আপুনি আজি আনন্দ অনুভৱ কৰিব। কিছু নতুন যোগাযোগৰ সম্ভাৱনাও আছে, যিটো আপুনি আৰ্থিকভাৱে আপোনাৰ অতি উপকাৰী বুলিও গণ্য কৰিব।
গুপ্ত কিছুমান কথা আজি জানিব পাৰি আপুনি আজি নিজকে সকাহ পাব আৰু আপুনি সাৱধান হ'বলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আপোনাক আজি মনলৈ সুখৰ সৃষ্টি কৰিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ যিবোৰ অসুবিধা আছিলে সেইবোৰ আপুনি সমাধান পাব। ভাগ্য আজি আপোনাৰ পক্ষত আছে, গতিকে যিকোনো কাম কৰিলে আপোনাৰ আজি ভাগ্য উদয় হ'ব আৰু আপুনি সুসংগঠিত হৈ থাকিবলৈ সক্ষম হ'ব। মনৰ পৰা যিবোৰ আপোনালোকৰ দুখ আছিলে সেইবোৰো আজি নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। কেতিয়াবা কোনো বিশেষ কামৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল যদিও আজি সেইবোৰ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শৰ দ্বাৰা আপুনি সুষম কৰি তুলিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ তৰ্ক বিতৰ্ক নকৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ থানা নাইবা আন কিবা এটা ঘটনা ঘটিব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰৰ পৰা সম্পূৰ্ণভাৱে দূৰত্ব বজাই ৰাখিব। ব্যৱসায়ত আজি আপোনাৰ কিছুমান প্ৰত্যাহ্বান থাকিব, গতিকে এই ক্ষেত্ৰত মানসিক চাপ ল'লে কোনো ধৰণৰ আপোনাৰ লাভ নহয়। সেইবাবে ধৈৰ্য আৰু গুৰুত্বৰ প্ৰয়োজনীয়তা থাকিব। যথা সময়ত আপোনাৰ সমস্যাবোৰ সমাধান লাভ কৰিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কৰ্মৰ বোজা বৃদ্ধি পোৱাৰ ফলত আপুনি অতিৰিক্ত সময় কাম কৰিব লাগিব। তথাপি আপুনি দলীয়ভাৱে কাম কৰিলে এই কামখিনি অতি সোনকালে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰত আজি আপুনি সুসংগঠিতপূৰ্ণ কিছুমান কাৰ্যকলাপ কৰিব লাগিব, যাৰ ফলত আপোনাৰ সংগীৰ সৈতে আপুনি ভাল সম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিৱেশত বা আপোনালোকৰ সম্পৰ্কত ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে মধুৰতা বৃদ্ধি পাব। আৰু লগতে আপোনাৰ আজি ঘৰৰ পৰিৱেশো ভাল হ'ব, সুষম হৈ থাকিব। গতিকে আপুনি পত্নীক আজি পৰ্যাপ্ত সময় দিয়ক আৰু তেওঁলোকৰ সৈতে যিকোনো ক্ষেত্ৰতে বুজাবুজি কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত এক ভাল পৰিৱেশ আৰু লগতে সকলো সদস্য সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক আৰু বেয়া অভ্যাসবোৰ আপোনালোকে আঁতৰাই ৰাখক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিগত জীৱন দুয়োটাতে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে যিকোনো বস্তু সেৱন নকৰিব আজি আৰু লগতে আপোনালোকে স্বাস্থ্য ভাল ৰাখিবলৈ হ'লে সুষম খাদ্য গ্ৰহণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে ভালদৰে ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনালোকৰ শত্ৰুৰ সংখ্যা বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ শত্ৰুৱে আজি কিবা ক্ষতি কৰাৰ সম্ভাৱনা আছে, গতিকে আজি সতৰ্ক হ'ব লাগিব। যিকোনো ক্ষেত্ৰত আপুনি আগবাঢ়ি নাযাব, প্ৰথমতে পৰিস্থিতি বুজি লওক, তাৰপাছত আগবাঢ়িবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আজি পৰিস্থিতিবোৰ সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। পাৰিবাৰিক সমস্যাৰ সমাধানৰ ফলত আজি ঘৰখনত শান্তি আহিব, গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপুনি উত্তেজনা বৃদ্ধি নকৰিব, যিমান পাৰে সুস্থ হৈ ৰাখিবলৈ যত্ন কৰক। সকলো সদস্যৰ মতামতক আজি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত ভাল পৰিৱেশৰ সৃষ্টি হোৱাত আপুনি আজি সহায় কৰিব পাৰিব। বিনিয়োগৰ ক্ষেত্ৰতো আজি আপোনালোকে আগ্ৰহ প্ৰকাশ নকৰাটোৱেই ভাল, কাৰণ বৰ্তমান সময়ত আপোনালোকে য'তেই টকা দিয়ে তাতেই আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। অতিৰিক্ত কামৰ বোজা লোৱাটো আজি এৰাই চলক, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ আজি নহ'বগৈ পাৰে বা সময়মতে আপোনালোকে সম্পন্ন কৰিব নোৱাৰিব। দ্ৰুত সফলতাৰ সন্ধানত আপুনি অন্যাৰ পথ বাছি নল'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ আৰু অধিক বিপদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। মনোবল বজাই ৰাখক, কাৰণ মনোবল আজি নিম্নগামী হ'ব পাৰে, গতিকে আপুনি ধৈৰ্যও বজাই ৰাখিব লাগিব। সৰু সৰু কথাবোৰক ডাঙৰ ইছ্যুলৈ পৰিণত কৰাৰ পৰা বিৰত থাকক। শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে মানসিক শান্তি পাব আৰু যদি আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ে তেনেহ'লে আপুনি নিজে কষ্ট পাব আৰু নিজৰ মানসিক অৱস্থা বেয়া হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন কিবা এটা পৰিকল্পনা যদি কৰিছে তেনেহ'লে বৰ্তমান সময়ত ৰূপায়ণ নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি আপোনাৰ নতুন পৰিকল্পনাবোৰ কাৰ্যকৰী কৰিলে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই পৰিস্থিতিবোৰ পুনৰ বিবেচনা কৰি যিবোৰ আপোনালোকৰ পুৰণি কাম কাজ আছে সেইবোৰতে মনোযোগ দিবলৈ চেষ্টা কৰক। বিপণন সম্পৰ্কীয় ক্ষেত্ৰত আপোনাৰ আজি মানসিক চাপৰো সৃষ্টি হৈছে, গতিকে এই ক্ষেত্ৰতো আপোনালোকে সাৱধানতা অৱলম্বন কৰক। নতুন নতুন কাম বিচৰাসকলৰ বাবে আজি সুযোগৰ ক্ষেত্ৰত অলপ অসুবিধা পাব পাৰে, তথাপিও আপোনালোকে কৰ্মসংস্থাপনৰ ক্ষেত্ৰত যি সুযোগ পায় তাতে আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক চাপ কিছু কম হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুষম হ'ব, কিন্তু আপোনাৰ সংগীৰ সৈতে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে কোনো কথা লুকুৱাই নাৰাখিব, যিমান পাৰে আপোনালোকে মুকলি মনেৰে কথা পাতক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু লগতে আপোনালোকে সুস্থ সবল সময় কিছুমান কটাব পাৰিব, যাৰ ফলত আপোনালোকে নতুন নতুন ধাৰণা মনলৈ আহিব আৰু আপোনাৰ মানসিক চাপমুক্ত অনুভৱ কৰিব পাৰিব।
আজি আপোনাৰ ঘৰৰ সম্পৰ্ক ভাল কৰাৰ প্ৰথমতে আপুনি আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক কৰি তুলিবলৈ চেষ্টা কৰক। ইজনে সিজনক মন আৰু পাৰস্পৰিক বুজাবুজিৰে যিকোনো পাৰিবাৰিক সমস্যা আজি সমাধান কৰক। ইয়াৰ দ্বাৰা আপোনালোকে নতুন অনুভৱবোৰ আজি পাব আৰু ঘৰৰ পৰিৱেশো সুগম হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ লগত সমস্যা হ'ব পাৰে আৰু লগতে মৃদু জ্বৰ আৰু চৰ্দি কাহ আদি হোৱাৰ সম্ভাৱনা আছে। গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে এই ক্ষেত্ৰত ভাল হ'ব আৰু ঠাণ্ডাটো পৰিহাৰ কৰি চলক। যিমান পাৰে আপোনালোকে খাদ্যবস্তু ভালদৰে ৰাখিবলৈ যত্ন কৰক আৰু এক পদ্ধতিগত ৰুটিন বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে ফলপ্ৰসূ কৰি তুলিবলৈ হ'লে আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান মনলৈ নেতিবাচক কথা অহাৰ সম্ভাৱনা অধিক আৰু কামবোৰ ইয়াৰ বাবে নেতিবাচক হৈ পৰিব পাৰে। সেইবাবে যিমান পাৰে আপোনালোকে সৎ মানুহৰ লগত চলিবলৈ চেষ্টা কৰক আৰু ইতিবাচক কামবোৰ কৰিবলৈ বেছিকৈ আজি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে নিজক সুসংগঠিত কৰিবলৈ সক্ষম হ'ব আৰু কলাৰ লগত জড়িত সকলে আজি উল্লেখযোগ্য সুযোগ লাভ কৰিব। কিন্তু মনলৈ অহা যিবোৰ নেতিবাচক চিন্তা তাৰ প্ৰতি আপোনালোকে অলপ নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে কামবোৰ কৰোঁতে কিছু ভয়ৰ সম্ভাৱনাও বৃদ্ধি পাব। আকাংক্ষিত ফলাফল লাভ কৰিবলৈ হ'লে আজি আপোনাৰ কষ্ট আপুনি ভালদৰে কৰিব লাগিব। তাৰ ফলতহে আপুনি লাভ দুগুণভাৱে সুযোগ পাব বৃদ্ধি কৰিবলৈ। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ তাৎক্ষণিকভাৱে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিলে এই ক্ষেত্ৰত কিছুমান লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি অলপ প্ৰচেষ্টা কৰাটো বেছি লাভজনক হ'ব। বেছি প্ৰচেষ্টা কৰিব গ'লে আজি আপোনাৰ মানসিক চাপ আহিব পাৰে। ঘনিষ্ঠ বন্ধুসকলৰ সৈতে হোৱা ভুল বুজাবুজিয়ে আপোনাৰ সম্পৰ্কবোৰ আৰু অধিক জটিল কৰি তুলিব পাৰে। গতিকে এই বিষয়ে অলপ সচেতন হ'ব আৰু যিমান সোনকালে পাৰে সম্পৰ্কবোৰ ভাল কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি স্বচ্ছতা বজাই ৰাখি চলক। যন্ত্ৰপাতি আৰু কাৰখানাৰ দ্বাৰা ব্যৱসায়ত আজি লাভজনক চুক্তি আদি হোৱাৰ সম্ভাৱনাও আছে। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ ক্ষেত্ৰত বেছিকৈ যোগদান কৰক আৰু সম্পত্তি প্ৰকল্পত যথেষ্ট লাভৰ আশা আজি নকৰিব। যিমানখিনি পায় সেইখিনিতে সন্তুষ্ট থাকিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কবোৰত আজি আপোনালোকৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ আজি সুযোগ পাব আৰু বজাৰ আদি কৰাৰো সুযোগ পাব। ইয়াৰ জৰিয়তে আপোনালোকে শান্তি বজাই ৰাখিব পাৰিব আৰু সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰৰ ক্ষেত্ৰত আজি কথাবোৰ সকলোৰে সৈতে মুকলিকৈ কথা পাতিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ বৈবাহিক সম্পৰ্কই হওক বা ঘৰৰ সম্পৰ্কই হওক ভুল বুজাবুজিবোৰ নাইকিয়া হ'ব আৰু পুৰণি সংঘাতবোৰ নাইকিয়া হৈ পুনৰ আপোনালোকে নতুনকৈ ভাল পৰিৱেশৰ সৃষ্টি কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কাহ চৰ্দি আদি বৃদ্ধি পাব পাৰে। গতিকে অসাৱধান নহ'ব। তৎক্ষণাত আপোনালোকে আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থা কৰাটো ভাল হ'ব। ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে ভাল কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনালোকৰ নতুন বস্তু প্ৰণয়ন কৰাৰ দিন হ'ব। অৰ্থাৎ নতুন যিবোৰ সিদ্ধান্ত হ'ব বা পৰিকল্পনা হ'ব সেইবোৰত আপোনালোকে আজি কাম কৰাৰ সম্ভাৱনা অধিক দেখা গৈছে আৰু নতুন সুযোগ অনুভৱ কৰিবলৈ ওলাইছে আজিৰ দিনটো। গতিকে আজি আপোনাৰ অনুকূল সময়ক আপুনি সন্মান কৰক। তেতিয়া দেখিব যে আপোনাৰ অভাৱনীয়ভাৱে আপুনি উন্নতিৰ শিখৰত আগবাঢ়ি গৈছে। আপোনাৰ অগ্ৰগতিত আজি সহায়ক হ'ব আৰু কেৰিয়াৰ সম্পৰ্কীয় কামতো আজি আপোনাৰ সফল হোৱাৰ সম্ভাৱনা দেখা গৈছে। গতিকে আপোনাৰ ভাগ্য আজি আপোনাৰ পক্ষত আছে। গতিকে কামবোৰ কৰোঁতে অলপ ভাবি চিন্তি কৰিবলৈ চেষ্টা কৰিব। যিমান পাৰে আপোনালোকে আজি কামত নিয়োজিত হৈ থাকিবলৈ যত্ন কৰক। ব্যক্তিগত কিছুমান বিষয়ত কিছু বিভ্ৰান্ত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। যিমান পাৰে আপোনালোকৰ বিভ্ৰান্তবোৰ নাইকিয়া কৰিবলৈ আপুনি অভিজ্ঞ ব্যক্তিৰ বা ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় ল'বলৈ চেষ্টা কৰক। আপোনাৰ বিচক্ষণতা আৰু সাৱধানতাই কামবোৰ আজি দ্ৰুতগতিত আগুৱাই নিব। গতিকে আপুনি আগুৱাই যাবলৈ চেষ্টা কৰক। ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন পৰিকল্পনাত কাম কৰাটো আজি আপোনাৰ বাবে ভাল হ'ব, কিয়নো বৰ্তমান কাম কাজ আপোনাৰ বাবে ভাল গতিত আছে আৰু আপোনাৰ যিবোৰ কৰ্মচাৰী আছে তেওঁলোকেও আপোনাক আজি বহু পৰিমাণে সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। তেওঁলোকৰ সুবিধা অসুবিধাত তেওঁলোকৰ যত্ন লওক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়ী বা কৰ্মক্ষেত্ৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীয়ে আপোনালোকৰ কিছু সহায় বিচাৰিব পাৰে। গতিকে তেওঁলোকক আপুনি সম্পূৰ্ণ সহায় কৰাটো খুবেই জৰুৰী হ'ব। এই সম্পৰ্কবোৰ আপোনালোকৰ
দীৰ্ঘম্যাদী হ'বলৈ আৰু মধুৰতা সৃষ্টি কৰিবলৈ আজিৰ দিনটো আপোনালোকে কোনো কাৰণতে এই সুযোগ এৰি নিদিব। ঘৰৰ ক্ষেত্ৰতো শান্তি আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে আপুনি আপোনাৰ পত্নীৰ সৈতে আৰু ঘৰৰ সকলো সদস্যৰ সৈতে মুকলিকৈ কথা পাতক আৰু যি সমস্যাৰ উদ্ভৱ নহয় কিয় সকলোৰে আগত প্ৰকাশ কৰক। ইয়াৰ দ্বাৰা সকলোৱে এই ক্ষেত্ৰত আগবাঢ়িব পাৰিব আৰু সকলোৰে মনত এক অনুভৱে দেখা দিব, যাৰ ফলত সকলোৰে সৈতে আপোনালোকে সহযোগিতা ৰাখিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ পৰিস্থিতি অলপ আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে এই ধৰণৰ বিপদৰ পৰা আঁতৰি থাকিবলৈ আজি সাৱধানে আপুনি সকলোবোৰ কাম কাজ কৰিবলৈ চেষ্টা কৰিব আৰু সংঘটিত ৰুটিন বজাই ৰাখক। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুসংগঠিত আৰু ফলদায়ক কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপোনালোকৰ মানসিক চিন্তাই আপোনালোকৰ কামত আজি বাধাৰ সৃষ্টি কৰিব পাৰে, অৰ্থাৎ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰতো আজি বাধাৰ সৃষ্টি কৰিব। গতিকে মানসিক চাপ নোহোৱাকৈ ৰাখিবলৈ আজিৰ দিনটো প্ৰয়াস কৰিব। যিমান পাৰে আজিৰ দিনটোত নেতিবাচক কথা বতৰাবোৰ শুনাৰ পৰা বিৰত থাকিব আৰু নেতিবাচক লোকৰ লগত সংগ লাভ আজি নকৰিব, কাৰণ গ্ৰহৰ অৱস্থান বৰ্তমান সময়ত আপোনালোকৰ অলপ বিশেষ একো লাভৰ আশা দেখা পোৱা নাই। সেইবাবে আপোনাৰ আজি নিজৰ ক্ষেত্ৰত নিজে আজি অলপ সুসংগঠিত হৈ থাকিব লাগিব আৰু সাৱধান হ'ব লাগিব, যাতে আপোনালোকৰ কোনো ধৰণৰ নেতিবাচক বিচাৰ আপোনালোকৰ নাহে। নহ'লে আপোনালোকৰ কৰ্মক্ষেত্ৰতে হওক বা নিজৰ ব্যক্তিগত ক্ষেত্ৰতে হওক কিছু বাধা অহাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আপোনাৰ প্ৰতিভাক আজি চিনি পাওক আৰু আপুনি নিজৰ শক্তি ব্যৱহাৰ কৰি যাওক। কোনো মানসিক চাপৰ ক্ষেত্ৰত আপুনি আজি গুৰুত্ব প্ৰদান নকৰিব। নিজৰ কৰ্মৰ প্ৰৱাহ আপুনি সঠিককৈ ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকৰ চেষ্টা কৰা যিবোৰ ফল হ'ব সেইবোৰ আপোনালোকৰ সুন্দৰ হ'ব। আপুনি আপোনাৰ কিছুমান ব্যক্তিৰ পৰা বা আপোনাৰ বন্ধুৰ পৰা আজি সমৰ্থনো পাব। গতিকে আপোনাৰ মনৰ ভাৱবোৰ আজি প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। নিজৰ লগতে আজি শিশুৰ মনোবলো আজি বজাই ৰাখিবলৈ আজি যত্ন কৰিব লাগিব। তেওঁলোকক পথ প্ৰদৰ্শন কৰোৱাটো বৰ্তমান সময়ত অতি প্ৰয়োজনীয় হৈছে। গতিকে তেওঁলোককো আপুনি আজি সহায় কৰিব লাগিব। আৰু নিজৰ ভাই ভনীৰ সৈতে সমন্বয় কিছু দুৰ্বল হৈ পৰা দেখা গৈছে বৰ্তমান সময়ত। গতিকে তেওঁলোকৰ সৈতে আপুনি যদি সম্বন্ধবোৰ ভাল কৰে তেনেহ'লে আপোনাৰ বাবে খুব লাভদায়ক হ'ব আৰু তেওঁলোকো আপোনাৰ বহু ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব। ব্যৱসায়িক ক্ষেত্ৰত আজি সম্প্ৰসাৰণৰ পৰিকল্পনা বৰ্তমান সময়ৰ কাৰণে পিছুৱাই দিয়ক, কাৰণ বৰ্তমান সময়ত আপোনাৰ কোনো ধৰণৰ সুবিধাজনক কিছু পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। গতিকে বৰ্তমান সময়ত আপুনি অনুকূল সময়ৰ বাবে অপেক্ষা কৰিবলৈ যত্ন কৰাটো বেছি ভাল হ'ব। আৰু কৰ্মক্ষেত্ৰত আপোনাৰ যি সমৰ্থন থাকিব আপোনাৰ কৰ্মচাৰীসকলৰ পৰা, সেইবোৰ সমৰ্থনে আপোনাক আজি অলপ শক্তি প্ৰদান কৰিব আগুৱাই যাবলৈ। সেইমতে আপুনি আজি নিজৰ কৰ্ম পদ্ধতি লওক আৰু কৰ্ম ব্যৱস্থা লওক। ইয়াৰ দ্বাৰা আপোনালোকে আগুৱাই যাব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ গভীৰ হৈ পৰা দেখা গৈছে। গতিকে প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ মনৰ কথা ব্যক্ত কৰক আজি। তেওঁলোকৰ দ্বাৰা আপুনি আজি ইতিবাচক হৈ চলিবলৈ আজি সক্ষম হ'ব। আৰু ঘৰত শান্তি আৰু অনুশাসন বজাই ৰাখিবলৈ আজি আপোনাৰ বিশেষভাৱে সহায়ক হ'ব। আৰু আপুনি তেওঁলোকক পৰ্যাপ্ত পৰিমাণে তেওঁলোকক সহায় কৰিব লাগিব আৰু তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ আদি গ্ৰহণ কৰি আগবাঢ়ি যাবলৈও চেষ্টা কৰিব লাগিব। বৰ্তমান সময়ত আপোনাৰ তেওঁলোকৰ সৈতে বা ঘৰৰ পৰিয়ালৰ সৈতে কিছু আনন্দৰ পৰিৱেশৰ সৃষ্টি কৰিলে আপুনি মানসিকভাৱে সক্ষম হ'ব আৰু ইতিবাচক হৈ থাকিবলৈ আপোনালোকে সক্ষম হোৱা দেখা পাব। গতিকে এনেধৰণৰ পৰিস্থিতি আপোনালোকে নিজে তৈয়াৰ কৰি ল'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছুমান দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হ'ব আৰু লগতে যিকোনো কাম কৰোঁতে অলপ ভালদৰে কৰিবলৈ চেষ্টা কৰিব, অসাৱধান নহ'ব। সংঘটিত ৰুটিন বজাই ৰাখিলে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰতো খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সকলো বাধা উপচাই ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতকৰ আজি কাম কৰাৰ সময়। গতিকে কোনো ক্ষেত্ৰতে আজি আপুনি অৱহেলা নকৰিব। বৰ্তমান সময়ত আপুনি নিজৰ কামক ইচ্ছা অনুসৰি আপুনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অগ্ৰসৰ হ'লে আপুনি ভাল ফল দেখিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। আপোনাৰ মতাদৰ্শনৰ সকলোৱে শলাগো ল'ব আজি আৰু নতুন কিবা এটা শিকিবলৈ আজি আপুনি সক্ষম হ'ব। প্ৰয়োজন হ'লে আপুনি ভাই ভনীৰ পৰা সহায় ল'ব পাৰে। কম কষ্ট কৰিলে আজি অধিক লাভৰ সম্ভাৱনা নাথাকিব। গতিকে কষ্ট আপুনি ভালদৰে কৰক, কঠোৰ পৰিশ্ৰম কৰিব লাগিব আজি, কাৰণ আপোনাৰ যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে কোনো কাৰণতে আজি এৰি নিদিব।
আজি আপোনালোকৰ ঘৰত আপোনাৰ সন্তানৰ বাবে কিছু বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ আগভাগ ল'ব লাগিব। নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰি আপুনি ঘৰৰ ব্যৱস্থা ভাল কৰিবলৈ যত্ন কৰক। আধ্যাত্মিক স্থানত আপুনি কিছু সময় কটালে আজি মানসিক শান্তি পাব। ইয়াৰ দ্বাৰা আপোনালোকে নতুন শক্তিও অনুভৱ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি আপুনি বিত্তীয় বিষয়ত কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব, নহ'লে আপোনালোকৰ লোকচান হোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আজি লাভজনক অৱস্থাত থাকিব আপোনালোকৰ সকলো স্থিতি, আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আজি সদায় আপোনাৰ কৰ্মচাৰীৰ পৰা পৰামৰ্শ ল'ব বা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল ব্যৱস্থা ৰাখিব পাৰিব, আৰু লগতে আয়ৰ উৎস আজি উন্নত হোৱা দেখা গৈছে, আৰু এই ব্যৱসায়িক স্থিতি আজি ভাল। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিছে, গতিকে আপোনালোকে নিজৰ সংগীৰ সৈতে সুখদায়ক সময় পালন কৰিবলৈ আজি যত্ন কৰক, আৰু ইজনে সিজনৰ প্ৰতি আপোনালোকে আন্তৰিক ভাৱনা প্ৰদান কৰিলে বা অনুভৱবোৰ ৰাখিলে আপোনালোকৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা দেখা গৈছে, আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠতাও বৃদ্ধি পাব। আপোনাৰ পত্নীৰ সৈতে আজি আপোনালোকে মনোৰঞ্জনমূলক অনুষ্ঠানৰ আজি পৰিকল্পনা কৰিলে আজি ঘৰৰ সম্পৰ্কবোৰো মধুৰ হৈ পৰিব, আৰু ইজনে সিজনৰ প্ৰতি ভালপোৱাবোৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি এলাহ আপোনাৰ আৰু অলসতাই প্ৰাধান্য পাব পাৰে, গতিকে ফিট হৈ থাকিবলৈ হ'লে বা সতেজতা অনুভৱ কৰিবলৈ হ'লে যোগাসন আৰু ব্যায়াম কৰাটো খুবেই জৰুৰী হ'ব, আৰু ঠাণ্ডা খাদ্য খোৱাৰ পৰা বিৰত থাকক, নহ'লে জ্বৰ, চৰ্দি, কাহ আদি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ, আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে ভালদৰে কটাবলৈ হ'লে আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ কিছুমান নিৰ্দেশনাৰ ফলত আপোনালোকৰ মনত কিছু বিদ্ৰোহ ভাৱ আহিব পাৰে, বা আপোনালোকৰ মানসিক অৱস্থা কিছু অসুবিধাজনক হ'ব পাৰে, গতিকে আপোনালোকৰ চেষ্টা কৰিব যাতে আজি জনসংযোগৰ পৰা ইমান এটা নাযাবলৈ বা জড়িত নহ'বলৈ যিমান পাৰে আপোনালোকে ব্যক্তিগত ক্ষেত্ৰতে সকলোবোৰ কাম কৰিবলৈ চেষ্টা কৰিব। কিছুমান নিৰ্ধাৰিত কামবোৰ আজি আপুনি নিজে কৰাটো খুবেই ভাল হ'ব। আপোনাৰ ঘৰতো আপোনাৰ আজি কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত মাত মাতিব লগা হ'ব পাৰে, কিন্তু সেইবোৰৰ ক্ষেত্ৰতো আপুনি আজি অলপ দূৰত্ব বজাই ৰাখক, বা আপুনি বাক্য নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে অপ্ৰয়োজনীয় উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু আশা কৰাতকৈ আজি লাভৰ পৰিমাণ কিছু কম হোৱা পৰিলক্ষিত হ'ব আপোনাৰ, তথাপি আপুনি চেষ্টা অব্যাহত ৰাখিব। আপোনাৰ কামত বাধাও আহিব পাৰে, গতিকে আপোনাৰ যিবোৰ বাধা আহিব সেইবোৰ নেওচি আপুনি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। কোনো কাৰণতে আপুনি ভয় নকৰিব, আৰু এলাহে আজি আপোনাৰ প্ৰাধান্য পাব পাৰে, গতিকে এলাহ নকৰিব কোনো কামতে। বিত্তীয় বিষয়ৰ লগত জড়িত কিবা এটা আজি তদন্ত হোৱাৰ সম্ভাৱনাও আছে, গতিকে এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব, সকলোবোৰ স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ ব্যৱসায়ত গুৰুত্বপূৰ্ণ কিছুমান কামত আজি আপুনি নিজে সিদ্ধান্ত ল'বলৈ বেছি লাভজনক ফলাফল দেখিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে পুনৰ ঋণ ল'বলৈ বাধ্য হ'ব পাৰে, কিন্তু বৰ্তমান সময়ত কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰিব, নহ'লে আপোনালোকৰ সেইবোৰ পৰিশোধ কৰাত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ দক্ষতাৰ ওপৰতো কিছুমান প্ৰশ্ন উঠিব পাৰে, কিন্তু আপুনি সেইবোৰ চিন্তা নকৰিব, বেলেগৰ কথাত একেবাৰে আপুনি গুৰুত্ব নিদিব, আওকাণ কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ক্ষতি নহয়। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে অলপ আপোনালোকে কথা বতৰাবোৰ কমাই ক'বলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ কিছুমান পৰিস্থিতি অলপ বেয়া হ'ব পাৰে, আৰু উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কথা বতৰাবোৰ অলপ নিয়ন্ত্ৰণ কৰিব, আৰু সংগীৰ সৈতে যিমান পাৰে আপোনালোকে অলপ দূৰত্ব বজাই ৰখাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। আৰু স্বামী স্ত্ৰীৰ মাজত চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰে ঘৰুৱা অৱস্থাটো প্ৰভাৱ পেলাব, আৰু ইয়াৰ ফলত ঘৰত কিছু বেয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ শান্তি পৰিৱেশৰ যত্ন কৰিব আনিবলৈ, আৰু এই ক্ষেত্ৰত জ্যেষ্ঠ সদস্যসকলক যদি আপুনি পৰামৰ্শ বিচাৰে তেনেহ'লে নিশ্চয় তেওঁলোকে প্ৰদান কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি অসাৱধানতা অৱলম্বন নকৰাটোৱেই বেছি ভাল হ'ব। নিয়মীয়াভাৱে যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক, আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক, কাৰণ আজি আপোনালোকৰ পুৰণি ৰোগে পুনৰ দেখা দিয়াৰ সম্ভাৱনাও অধিক দেখা গৈছে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া, আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে ফলপ্ৰসূ কৰি ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ নিজৰ বন্ধুৱেই হওক বা ঘনিষ্ঠ আত্মীয় হওক আপোনাক অবিশ্বাস কৰিব, গতিকে আপুনি বিশ্বাস জন্মাবলৈ চেষ্টা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে,
বা আপোনালোকৰ সম্পৰ্কও বেয়া হ'ব পাৰে। গতিকে আজি আপুনি ধৰ্মীয় বা আধ্যাত্মিক কামত বেছিকৈ মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ মনত বিশ্বাস ভাৱ জাগ্ৰত হ'ব আৰু লগতে আপুনি শান্তিও পাব। আপোনাৰ নিজৰ ভিতৰতে গভীৰ শান্তি আৰু নিশ্চয়তা অনুভৱ কৰিবলৈ হ'লে আপুনি নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিব আৰু যিমান পাৰে আপুনি মানুহৰ পৰা আজি দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজে কষ্ট পাব লগা হ'ব পাৰে। আপোনাৰ খং আৰু আৱেগ নিয়ন্ত্ৰণ কৰাটো আজি গুৰুত্বপূৰ্ণ হ'ব। কেতিয়াবা আপোনাৰ হস্তক্ষেপে আপোনাৰ পৰিয়ালৰ সদস্যসকলকো বিচলিত কৰিব পাৰে। গতিকে আপুনি আজি কোনো ক্ষেত্ৰতে বেছিকৈ হস্তক্ষেপ নকৰিব, নিজকে নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰক। আৰু অপ্ৰয়োজনীয় খৰচ আজি বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপোনাৰ বাজেটত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক আৰু লগতে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাহে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটোৱে সঠিক সময়, গতিকে আপুনি বেছি প্ৰয়াস নকৰিব আজি নিজৰ পৰিকল্পনাবোৰ ৰূপায়ণ কৰিবলৈ। যিমান পাৰে আপোনালোকে নিজাববীয়াকৈ হ'বলৈ দিব কামবোৰ, নহ'লে ইয়াতো আপোনালোকৰ পৰিৱেশ কিছু বিনষ্ট হোৱা দেখা গৈছে। আজি আপোনালোকৰ ৰাজহুৱা ব্যৱসায়ৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰত সফলভাৱে আপোনালোকে আগুৱাই যাব পাৰিব আৰু কামৰ বোজা কিছু বৃদ্ধি পোৱাৰ ফলত আপুনি চিন্তিত হৈ পৰিব, কিন্তু দিনটোৰ আৰম্ভণিতে যদি সেইবোৰ আপোনালোকে সুসংগঠিত কৰি লয় বা আপুনি ৰূপৰেখা বনাই লয়, তেনেহ'লে আপোনাৰ কামবোৰ ভালদৰে কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে অলপ সৎ হ'বলৈ চেষ্টা কৰক আৰু মনৰ কথাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি ইতিবাচকতা অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব আৰু সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকৰ পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰে, তেনেহ'লে সুখ শান্তি বৃদ্ধি পোৱা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে বিপদজনক কাম কাজবোৰ পৰীক্ষা কৰি চলক, নহ'লে আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে স্বাস্থ্য সুসংগঠিত কৰি ৰাখিব। পুৰণি ৰোগে আপোনালোকৰ আজি সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইবাবে নিজকে সতৰ্ক কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 9। আৰু আজিৰ দিনটো সুফল কৰি তুলিবলৈ হ'লে, ভালদৰে ৰাখিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সকলো ক্ষেত্ৰতে আপোনালোকৰ লাভ অৰ্জন কৰাৰ দিন হ'ব আৰু আজি আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হোৱাৰ দিন। গতিকে আজিৰ দিনটো আপোনালোকৰ ভাগ্যশালী ৰূপে আপোনালোকে পৰিগণিত হৈছে আৰু গ্ৰহৰ অৱস্থানো আপোনালোকৰ অনুকূল হৈ আছে। গতিকে যিকোনো পৰিকল্পনা কৰিলে আপোনালোকৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা থাকিব। আজি সকলো ফালৰ পৰা আপোনালোকৰ আয় অৰ্জন হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আৰ্থিক অৱস্থাবোৰ আজি ভাৰসাম্যপূৰ্ণ হোৱা পৰিলক্ষিত হোৱা দেখা পাব। আজি আপুনি ব্যৱহাৰিক পদ্ধতিৰে যিকোনো পৰিস্থিতি ভালদৰে চম্ভালিব পাৰিব আৰু আপোনাৰ পৰিস্থিতিবোৰ পূৰ্বৰ তুলনাত বহু উন্নত হোৱা দেখা পাব। আজি আপোনালোকৰ ভাই ভনীৰ সৈতে যদি ভালদৰে বুজাবুজি ৰাখে, তেনেহ'লে আৰু অধিক অনুকূল পৰিৱেশৰ সৃষ্টি হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো কাম কাজত ইতিবাচক পৰিৱৰ্তন আহিব। বিপণন আৰু আমদানি ৰপ্তানি সম্পৰ্কীয় কামত সফলতা পাব আৰু যিকোনো ভুলৰ ফলত আজি আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ আজি আপোনালোকে নিজে সতৰ্ক হৈ যাব পাৰিব শেষত হ'লেও, আৰু কৰ্মচাৰীসকলেও আপোনালোকক উনুকিয়াই দিব যে কোনখিনি ক্ষেত্ৰত ভুল হৈ আছে আৰু সেইখিনি যদি সময় থাকোঁতে শুধৰাই লয়, তেনেহ'লে আপোনালোকৰ কোনো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পৰিয়ালৰ অনুমোদন বিচৰাৰ সময়, অৰ্থাৎ প্ৰেমৰ সম্পৰ্কত যদি বিবাহৰ বাবে আপোনালোকে আজি পৰিয়ালৰ বাবে আপুনি অনুমোদন বিচাৰে, তেনেহ'লে আজি পাবলৈ সক্ষম হ'ব, কাৰণ বৰ্তমান সময়খিনি অনুকূল হৈ আছে। আৰু ঘৰৰ ক্ষেত্ৰত আজি সুখ শান্তি দেখা পাব আপোনালোকে। পত্নীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চলক আৰু ইয়াৰ ফলত আপোনালোকৰ সুখৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ঋতুভিত্তিক ৰোগৰ পৰা আপোনালোকে সাৱধান হোৱাটো জৰুৰী হ'ব। প্ৰদূষণ আৰু ধূলিৰ পৰা আঁতৰি থাকক, পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনাৰ ভাগ্য উদয় হোৱাৰ দিন, গতিকে আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিব।